আইৰ সাধু। ঢোঁৰাকাউৰী আৰু টিপচী চৰাই। এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো এদিন সখী বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰাকাউৰীয়ে টিপচীক ক'লে, সখী সখী, চাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে, এথাপ মাৰি আনি আনোহক আহা। এৰা আনোহক আহা। কিন্তু সখী, এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহ'লে মই তোমাক খাম, আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰোঁ তেন্তে তুমি মোক খাবা। ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান একে থাপতে আনিবই নোৱাৰিম। সেই দেখি বুজিছোঁ সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখী, সেয়ে হওক। তেন্তে তুমি আগেয়ে থাপ মাৰি আনা। নহয় সখী, তুমি আগেয়ে আনা। তুমিহে আগ হ'ব লাগে, মই তোমাৰ পিছতহে। এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপ মাৰি এঠোট ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰপিছত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণ সৰহ। ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে, সখী, মই তোমাক এতিয়া খাব পাওঁ। নিশ্চয় পোৱা। সেই দেখি তুমি মোক খাবা, কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰাশ খাই ফুৰা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ। তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা। বাৰু সখী, তোমাৰ কথা ৰাখিম। মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ। এই বুলি কৈ সি উৰি গৈ সাগৰৰ পাৰ পাই সাগৰক মাতিলে, সাগৰ ককাই, অ' সাগৰ ককাই, কি হৈছে? দে পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ'ল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই, ঘৰত আছেনে? আছোঁ, কিবা কৈছে? দে টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পাৰা তেন্তে মই টেকেলি এটা গঢ়ি দিব পাৰোঁ। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি, দিওঁ কুমাৰক গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মই নিজেই কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ। সি মহক মাত লগালে, দে শিং, খান্দো মাটি, দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মই নিজে মোৰ শিং কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া। মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে, মাৰ মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেই দেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ ক'লে, দে গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মই বুঢ়ী হৈছোঁ। ভালেমান দিন মই ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাওঁ গাইক, ওলাওক গাখীৰ খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক গঢ়ক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ উত্তৰ শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। কমাৰক মাত লগালে, কমাৰ কাই, ঘৰত আছনে? আছোঁ কাউৰী ভাই, কি সকামত বা আহিলা? দে খন্তি কাটো ঘাঁহ, খুৱাওঁ গৰুক, ওলাওক গাখীৰ,
খোৱা কুকুৰক বান্ধক বল মাৰক মহ নিউ শিং খান্দো মাটি দেউকো মাৰক গহক ঘটি তুলো পানী পখালো থোট ভোজন কৰোঁ টিপচি গোট মোৰ জুইকুৰা নুমাই গ'ল যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে আই মোক অলপ জুই দিব পাৰানে কিহত কৈ দিম মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া বুঢ়ীয়ে তাকে কৰিলে কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডেউকা পুৰি গলত সি মাছ সাগৰত পৰি বুৰি মৰিল ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰে পৰা গুৰিলৈকে এটাইবোৰ লক্ষ্য কৰি আছিল শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলগৈ